মাননীয় মুখ্যমন্ত্ৰী মহোদয় কালি এই কেম্পলৈ আহিছিল সৰুপথাৰ। তেওঁ আমাৰ ল'ৰা ছোৱালীকেইজনৰ লগত কেৰম খেলিলে। তেওঁ লগে লগে অনুভৱ কৰিলে ল'ৰা ছোৱালীবোৰ খুব ধুনীয়াকৈ কথা পাতিলে আৰু তেওঁ কিছু খেলা বস্তু দিয়াৰ তেওঁ প্ৰয়াস কৰিলে। যোৱাকালি আমাক হুকুম দিয়া হ'ল যে আমি আজি সেইকাৰণে ৰাতিপুৱা মাননীয় বিধায়ক মহোদয়ৰ লগত আহি আমাৰ ল'ৰা ছোৱালীক কেৰম দুখন, ক্ৰিকেট বেট দুখন, বল 10টা, 2টা ফুটবল আৰু আমি বেডমিণ্টন এটা ছেট আমি তেওঁলোকক দিছোঁ। কথাটো হ'ল যে পঢ়িবও লাগিব, খেলা ধূলাও কৰিব লাগিব। তেখেতে মৰম হিচাপে এটা দান পঠিয়ালে, এটা মৰমৰ এটা গীত এটা পঠালে। আজি ৰাতিপুৱা আমি আহি দিব পাই ল'ৰা ছোৱালীক দিবলৈ পাই নিজকো বৰ বাধিত অনুভৱ কৰিছোঁ। বৰ ভাল লাগিছে ল'ৰা ছোৱালীৰ সঠিক মুখ দেখি পেলাই। আৰু এই চেগতে আমাৰ ল'ৰা ছোৱালীখিনিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছে। ময়ো মোৰ ফালৰ পৰা আমাৰ সকলো ৰাইজৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক। এনেকুৱা আমাৰ এইখিনি আমি ডিউটি বন আমি কৰিব লাগিব। চৰকাৰৰ নিৰ্দেশ ক্লিয়াৰ আছিলে আমাৰ পৰা, ক্ৰিষ্টেল এণ্ড ক্লিয়াৰ, যে যিসকল বানপানী পীড়িত মানুহ আমি তেখেতসকলক 100% সহায় কৰিব লাগিব। মই ব্যক্তিগতভাৱে সুখী, আমাৰ দলটোৱে খুব ভাল কাম কৰিছে, কষ্ট কৰিছে। মই আপোনালোককো ধন্যবাদ কৰিছোঁ। আপোনালোকে যথেষ্ট আমাক সহায় কৰিছে। কিছু আমি আপোনালোকৰ পৰা নিউজো পাইছোঁ য'ত আমি যাব পৰা নাই, লগে লগে আমি গৈছোঁ। আটাইতকৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গোলাঘাটবাসী যি ফ্লাড এফেক্টেড ৰাইজ, তেখেতসকলে ভালদৰে আমাক সহযোগ কৰিছে আৰু বহু দল সংগঠনে আমাক সহযোগ কৰিছে। সকলোৱে মিলি আমি টিম গোলাঘাট হিচাপে এবাৰ আমি কাম কৰিছোঁ। সেইকাৰণে আমি সফলতা বুলি মই নকওঁ, এই যিসকল মেৰুণ পিপলক যদি অকণমানো সহায় কৰিব পাৰিছোঁ তাৰ কাৰণে অকণমান নিজকে বৰ ভাল যেন লাগিছে। সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।